31 ডিসেম্বৰ NRCৰ খচৰা প্ৰকাশৰ দিন এই ঐতিহাসিক দিনটোৰ পিছত ভয়ংকৰ হ'ব অসমৰ পৰিৱেশ জ্বলিব অসম ন্যায়ালয়ৰ মজিয়াত এই বিস্ফোৰণ দেশৰ এটৰ্নি জেনেৰেলৰ চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত অসমৰ পৰিৱেশ ভয়ংকৰ হ'ব বুলি ন্যায়ালয়ৰ মজিয়াত ক'লে দেশৰ এটৰ্নি জেনেৰেলে NRC প্ৰকাশ পোৱাৰ পিছত অপশক্তিয়ে অসম কেনেদৰে অশান্ত কৰিবলৈ সাজু হৈছে সেই সম্পৰ্কত সম্পূৰ্ণ তথ্য ন্যায়ালয়ৰ সন্মুখত বন্ধ খামত দাঙি ধৰিলে দেশৰ এটৰ্নি জেনেৰেলে কিন্তু দেশৰ এটৰ্নি জেনেৰেলে ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰা বক্তব্যক লৈ বাৰুকৈয়ে অসন্তুষ্ট আছো এটৰ্নি জেনেৰেল গৰাকী কিছুমান নেতিবাচক কথা কৈছে পৰোচনামূলক কথা কৈছে আৰু অতি আপত্তিজনক কথা কৈছে আৰু অসমত NRC কামত বাধা দিয়া শক্তিক উৎসাহিত কৰিব পৰা কথা কৈছে আৰু সেইকাৰণে আমি ক'ব খোজো যে কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নি জেনেৰেলৰ এই নেতিবাচক পৰোচনামূলক কথাই যদি কিবা খেলিমেলি কৰে তাৰ কাৰণে কিন্তু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব চোৰাংচোৱাৰ তথ্য অনুসৰি NRC প্ৰকাশ পোৱাৰ আগে পিছে নামনি অসম আৰু বৰাকৰ 9খন জিলাক দুষ্কৃতিকাৰীয়ে জ্বলোৱাৰ টাৰ্গেট কৰিছে নামনি অসম আৰু বৰাক দুষ্কৃতিকাৰীৰ টাৰ্গেট হোৱাৰ কাৰণ এই দুয়োটা অঞ্চলৰ 9খন জিলাৰ অধিকাংশ লোকৰ তথ্য বিভ্ৰাট আছে এই অপশক্তিক ৰোধৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন অৰ্ধসামৰিক বাহিনীৰ 300 কোম্পানী আহিছে অসমলৈ অতিৰিক্ত আৰু 100 কোম্পানী কেন্দ্ৰই প্ৰেৰণ কৰিব অসমলৈ 50 কোম্পানী অলৰেডি আহিছে জাগা জাগা দিয়া হৈছে আৰু আমি নিজৰ ৰিসোৰ্স মোবিলাইজ কৰি আছো আৰু সিচুৱেশনটো আমি ডেইলি ৰিভিউ কৰি থাকো সোশ্যাল মিডিয়াটো তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে NRC সন্দৰ্ভত প্ৰৰোচনামূলক পোষ্ট কৰিলেই কঠোৰ হ'ব আৰক্ষী আমি সোশ্যাল মিডিয়া মনিটৰিং কৰি আছো আৰু সোশ্যাল মিডিয়া যদি কেতিয়াবা যি আহিছে তাৰ ওপৰত আমি একচন লৈছো লিগেল একচন আন্ডাৰ IPC এণ্ড IT এক্ট লগতে সোশ্যাল মিডিয়া যেহেতু মানে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কিছুমান মানে কেপেবিলিটি আছে তেওঁলোকৰ পৰা আমি হেল্প বিচাৰিছো আৰু তেওঁলোকে হেল্প দি আছে সোশ্যাল মিডিয়াৰ সমান্তৰালভাৱে মেলে মিটিঙে সাম্প্ৰদায়িক মন্তব্য কৰিলেই বিপদ নিশ্চিত ইতিমধ্যে প্ৰাক্তন বিধায়ক শেখ শাহ আলমৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব আৰক্ষীয়ে গোৱালপাৰা এছপিক নিৰ্দেশ দিলো যে কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু ৰেজিষ্টাৰ কৰি যিমান অৰিজিনাল আমাৰ বস্তু আছে যি মিটিং হৈছিলে তাৰ যে অৰিজিনাল অডিঅ' ভিডিঅ' ভাষণ তাষণ দি চাকি কালেক্ট কৰিব লাগে এটা কথা নিশ্চিত NRCৰ খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে অসমৰ পৰিৱেশ ভয়ংকৰ কৰিবলৈ অপশক্তি যে সাজু হৈ উঠিছে সেয়া স্পষ্ট হৈ পৰিছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম